हेलो स्टूडेंट्स मैं रिहान और आज এই ভিডিওত মই তোমালোকৰ ক্লাস 7 হিন্দীৰ পাঠ 3 নাম হল এক তেজস্বী और दयावान बालक এই পাঠটোৰ অভ্যাসমালাৰ তোমালোকৰ অভ্যাসমালাৰ সকলো ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ যিবোৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে সকলো মই দিম আৰু একেবাৰে সৰু সৰু আৰু সহজ সৰল ভাষাত দিম হেহে ভিডিওটো শেষলৈকে চাই থাকিবা ঠিক আছে মই তোমালোকক কৈ দিম কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু কোনবোৰ তোমালোকৰ পৰীক্ষাত নাহে যাতে তোমালোকে ইম্পৰ্টেন্টবোৰ সোনকালে মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ এটা স্কোৰ কৰিব পাৰা আৰু যোনবোৰ ইম্পৰ্টেন্ট নহয় সেইবোৰক যাতে পিছত মুখস্থ কৰিলে হ'ব বা নকৰিলে হ'ব ঠিক আছে মই তোমালোকক অনলাইন পঢ়াও আৰু তোমালোকক সকলো সাবজেক্টৰ সকলো চেপ্টাৰৰ মাজৰ কোৱেশ্চন বা এমসিকিউ এইবোৰ নোটছ দিও আৰু মই বুজাইও দিও সো সেইবোৰ কেনেকৈ পাবা কৰ পৰা পাবা এই ভিডিওটোৰ মাজতে মই কৈ দিম গতিকে ভিডিওটো শেষলৈকে চাই থাকা মই যে তোমালোকৰ এই অভ্যাসমালাৰ যে দেখিছা এই অভ্যাসমালাৰ যিবোৰ কোৱেশ্চন আনসাৰ লিখি আনিছো সেই সকলোবোৰ পিডিএফ নোটছ দিও মই ঠিক আছে সো মই কম বাৰু কেনেকৈ পাবা তোমালোকে চাই থাকা এতিয়া প্ৰথমে আহা অভ্যাসমালাৰ 1 নম্বৰ কোৱেশ্চনখিনি চাও निम्नलिखित प्रश्नों के उत्तर दो ये गुटेगीटा इम्पर्टेन्ट है क ख ग घ ङ सलके गुटेगीटा इम्पर्टेन्ट है गुटेगीटा आमी चाम एतिया तुम्हालोकर प्रथम प्रश्नটো কৈছে एटु क नम्बर वीरेश्वर ने साहस का परिचय कैसे दिया वीरेश्वरे নিজৰ সাহসৰ পৰিচয় কেনেকৈ দিলে उत्तर হ'ব वीरेश्वर ने साहस का परिचय एक घोड़ा गाड़ी के नीचे फंसे बच्चे को बचाकर दिया ঠিক আছে এনেকৈ লিখি লবা আৰু যাক খৰুকে লাগে এই প্ৰশ্নটো উত্তৰ ক নম্বৰটো উত্তৰ বুলি লিখি এক ঘোড়া গাড়ী के नीचे फंसे बच्चे को बचाकर লিখি দাই দিলে হ'ব মানে অকল এই ডাট কালাৰ কৰাখিনি লিখিলে হ'ব যাক খৰুকে লাগে আৰু যাক ডাঙৰকে ধুনিয়াকে লাগে এজ ইট ইজ মই যেনেকৈ লিখিছো তেনেকৈ লিখি দিবা খ নম্বৰ नरेंद्र नाथ के गुरु कौन थे गुरु से वो कैसे मिले उत्तर हो नरेंद्र नाथ के गुरु रामकृष्ण परमहंस थे वह उनसे दक्षिणेश्वर काली मंदिर में मिले सो एटू उत्तर तो जाक खरुके लगे ख नम्बर उत्तर बुली लिखि रामकृष्ण परमहंस थे बुली लिखि दाढ़ी दी दक्षिणेश्वर काली मंदिर में मिले लिखि दाढ़ी दिले हो যাব মানে অকল ডাট কালাৰবোৰ লিখিলে হৈ যাব যাক খৰুকে লাগে আৰু ডাঙৰকে লেখাবোৰক এজ ইট ইজ লিখি দিবা ठीक है ग नंबर नरेंद्र नाथ ने संन्यास लेने के बाद क्या किया नरेंद्र नाथे सन्यास लोৱাৰ পাছত কি কৰিলে খুৰিছে उत्तर হ'ব नरेंद्र नाथ ने संन्यास लेने के बाद पूरे भारत की यात्रा की মানে গোটে ভাৰতবৰ্ষখন কি কৰিলে ফুৰিলে হয় না এটা যাক এই উত্তৰটো সৰুকে লাগে উত্তৰ বুলি লিখি पूरे भारत की यात्रा किया লিখিলে হৈ যাব ঠিক আছে এতিয়া ঘ নম্বৰটো চাও ঘ নম্বৰ তোমালোকক কৈছে विश्व धर्म सम्मेलन कब और कहाँ आयोजित हुआ था उत्तर लिखिबा विश्व धर्म सम्मेलन 1893 में अमेरिका के शिकागो शहर में हुआ था जा खरुके लगे এই উত্তৰটো उत्तर বুলি লিখি 1893 में अमेरिका के शिकागो शहर में हुआ था লিখিলে হৈ যাব গটিকে যাক যেনেকৈ লাগে লিখি লবা আৰু एटी 9 नंबर सुआ रामकृष्ण मिशन नामक संस्था का प्रधान उद्देश्य क्या है उत्तर लिखिबा रामकृष्ण मिशन संस्था का मुख्य उद्देश्य गरीब और बेसहारे लोगों की सेवा करना है जाक ए उत्तर तो खरुके लगे उत्तर बुली लिखि संस्था का मुख्य उद्देश्य गरीब और बेसहारे लोगों का सेवा करना है लिखिले হ'ব মানে এই रामकृष्ण मिशन जो लिखिले হল তাতকে ভাল আছে তোমালোকে পাৰিলে লিখি দিবা কাৰণ এই দুটা ওয়ার্ড হে ন সো পাৰিলে লিখি দিবা ঠিক আছে नेक्स्ट 100 नंबर स्वामी जी ने युवा शक्ति का आह्वान किस लिए किया था उत्तर लिखिबा स्वामी जी ने युवा शक्ति का आह्वान देश का भविष्य बदलने के लिए किया था যাক খৰুকে লাগে এই উত্তৰটো উত্তৰ বুলি লিখি देश का भविष्य बदलने के लिए किया था লিখিলে হৈ যাব এতিয়া আমি 2 নম্বৰখিনি চাম পূৰ্ণ বাক্যমে উত্তৰটো 1 নম্বৰ গুটেকিটা হৈ গল আৰু মই দি দিলো তোমালোকক সৰু আৰু ডাঙৰ দুইটা ষ্টাইলতে দিলো যাক যেনেকৈ লাগে লিখি লবা এটা 2 নম্বৰখিনি চাম যেনেকৈ 1 নম্বৰখিনি ইম্পৰ্টেন্ট 2 নম্বৰখিনিও ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে বহুত ঠিক আছে গতিকে 2 নম্বৰখিনিও ভালকৈ চাবা 2 নম্বৰ ক প্ৰশ্নটো কৈছে
বীরেশ্বৰ ৰাস্তে से गुजरते हुए भिखारियों को बुलाकर क्या करता था उत्तर হ'ব বীৰেশ্বৰ ৰাস্তে से गुजरते हुए भिखारियों को बुलाकर दान देता था মানে দান দিছিল আৰু সো যাক খৰুকে লাগে এই কোন নম্বৰ উত্তৰটো উত্তৰ লিখি দান দেতা থা লিখিলে হ'ব অকল ডাট কালাৰ কৰাখিনি ঠিক আছে আৰু পিছত দাই দি দিবা আৰু যাক ধুনীয়াকৈ এজ ইট ইজ লাগে গোটেই ডাঙৰটো লিখিলে হ'ল এতিয়া মইতো কম পৰাপক্ষত তোমালোকে ডাঙৰটো লিখিবা দেই যদি নোৱাৰা তেতিয়া সৰুটো লিখা আৰু কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ এক মাৰ্কো নেকাটে কিন্তু সৰুটো লিখিলে তোমালোকৰ যদি মেম বা ছাৰখন ষ্ট্ৰিক্ট আছে তেতিয়া কাটিব পাৰে গতিকে পাৰিলে ডাঙৰটো কৰা আৰু মই সৰুটো সেইসকল লোকৰ কাৰণে নিছোঁ যিয়ে মানে ডাঙৰকেইটা একেবাৰে মুখস্থ কৰিব নোৱাৰে একেবাৰে লিখিব নোৱাৰে সো সিহঁতে যাতে পৰীক্ষাত একো নিলেখাতকৈ কিবা এটা লিখি আহক সেইকাৰণে মই দিছোঁ সো পাৰিলে ডাঙৰটো কৰিবা খ নম্বৰ स्कूल में বীৰেশ্বৰ का नाम क्या रखा गया था उत्तर लिखिबा तुम्हारे स्कूल में বীৰেশ্বৰ का नाम नरेंद्र नाथ रखा गया था যাক এই উত্তৰটো সৰুকৈ লাগে উত্তৰ বুলি লিখি नरेंद्र नाथ লিখি দাঁড়ি দিলে হৈ যাব গ নম্বৰ संन्यास लेने के बाद नरेंद्र नाथ किस नाम से लोकप्रिय हुआ बा लोकप्रिय हुए उत्तर लिखिबा संन्यास लेने के बाद वे स्वामी विवेकानंद नाम से लोकप्रिय हुए মানে তেও स्वामी विवेकानंद नाम দি কি হল জনপ্ৰিয় হল মানুহে তেওক সেই নামটো দিহে গম পায় সো লিখি দিবা এনেকৈ আৰু যাক খৰকে লাগে এই উত্তৰটো উত্তৰ বুলি লিখি स्वामी विवेकानंद লিখি দাঁড়ি দিলে হৈ যাব ख नंबर अमेरिकी मीडिया ने स्वामी जी को किस नाम से नवाजा था उत्तर लिखिबा अमेरिकी मीडिया ने उन्हें साइक्लोनिक हिंदू नाम से नवाजा था মানে আমেৰিকাৰ নিউজ চেনেলবোৰে তেওঁক কি বুলি ক'লে সাইক্লোনিক হিন্দু বুলি কৈছিল হয় এতিয়া যাক এই ঘ নম্বৰ উত্তৰটো সৰুকৈ লাগে উত্তৰ বুলি লিখি সাইক্লোনিক হিন্দু লিখি দিলেই হৈ যাব সাইক্লোনিক হিন্দু লিখি দাঁড়ি দিলেই হৈ যাব ঠিক আছে সো আমি 2 নম্বৰখিনিও চাই ল'লোঁ হয় তোমালোকে লিখি ল'বা ধুনীয়াকৈ চাইছে ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি ইয়াত MORE মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আসাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰী ইয়াত একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে এপত ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পাৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে 1 নম্বৰ 2 নম্বৰখিনি হৈ গ'ল আমাৰ এতিয়া পাঠ কে আছপাছৰ কুৱেশ্যনকেইটা আছে এতিয়া মই তোমালোকক কৈ দিওঁ যে পাঠ কে আছপাছৰ যিবোৰ কুৱেশ্যন আছে 3টা কুৱেশ্যন আছে 4টা কুৱেশ্যন আছে 1 2 3 ঠিক আছে ইয়াত 3 3 বুলি দুবাৰ দি দিলে কিন্তু 4 হ'ব লাগিছিল সো মানে টোটেল 4টা কুৱেশ্যন আছে আৰু তোমালোকৰ ইয়াত যোগ্যতা বিস্তাৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ একেবাৰে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় ঠিক আছে সেইকাৰণে মই এই কুৱেশ্যনসমূহৰ আনচাৰ দিয়া নাই যেহেতু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় তোমালোকে পঢ়ি পেলাইনো মানে লাভ নাই সো মই দিয়া নাই তথাপিও যদি কাৰোবাৰ পৰীক্ষাত আহে তেতিয়া মোক মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো দিছোঁ ন তলত লিংক ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাত গৈ পেলাই মোক সুধিবা মই পাৰিলে দি দিম বাকী ইম্পৰ্টেণ্ট নহয় কাৰণে মই দিয়া নাই ঠিক আছে কাৰোবাক যদি লাগে সুধিব পাৰা মোক ইনষ্টাত সো পাঠ কে আছপাছখিনি ইম্পৰ্টেণ্ট নহয় নেক্সট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ভাষা অধ্যয়নৰখিনি ঠিক আছে ভাষা অধ্যয়নৰখিনি ইম্পৰ্টেণ্ট হয় গতিকে আমি এইখিনি চাওঁ আহা এতিয়া ভাষা অধ্যয়নৰ আও জানে বুলি দিছে 1 নম্বৰখিনি পঢ়িব দিছে কোনো প্ৰশ্ন নহয়
প্ৰশ্ন ষ্টাৰ্ট হৈছে এইখিনিৰ পৰা ঠিক আছে তোমালোকক কি কৈছে এই তলত দিয়া শব্দবোৰৰ সন্ধি ভাঙিব দিছে সন্ধি বিচ্ছেদ কৰো ইয়াত যেনেকৈ বিদ্যালয় শব্দটো সন্ধি ভাঙিছে কি হৈছে বিদ্যা যোগ আলয় তেনেকৈ তোমালোকক হিমালয় মেঘালয় বিদ্যাৰ্থী এইবোৰৰ সন্ধি ভাঙিব দিছে সো আহা ভাঙো সন্ধি এইবোৰ ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহা বহুত চান্স আছে ঠিক আছে সো মই লিখি দিছোঁ তোমালোকে তাত লিখি ল'বা হিমালয়টো তোমালোকৰ দিয়া আছে হয় হিম যোগ আলয় মেঘালয়টো লিখিবা মেঘ যোগ আলয় বিদ্যাৰ্থীটোৰ কাৰণে বিদ্যা যোগ অৰ্থী মহোৎসৱটোৰ কাৰণে মহাযোগ উৎসৱ সূৰ্যোদয়ৰ কাৰণে সূৰ্য যোগ উদয় ঠিক আছে ধুনীয়াকৈ চাইছে লিখি ল'বা এতিয়া নেক্সট তোমালোকৰ নেক্সট কোনখিনি দিয়া আছে চোৱা নেক্সট তোমালোকক উপসৰ্গ বিষয় দিয়া আছে সো মই অকণ সহজ অৰ্থত বুজাই দিছোঁ উপসৰ্গ মানে এনেকুৱা মানে বৰ্ণ বা শব্দ যিবোৰ কি হয় কোনো শব্দৰ আগত লাগে যেনেকৈ প্ৰসন্ন শব্দটোৰ আগত অ এটা লাগি কি হৈছে অপ্ৰসন্ন সো অটো কি হ'ব উপসৰ্গ ঠিক আছে এতিয়া তেনেকুৱাই ইয়াত কিছুমান শব্দ দিছে এই শব্দবোৰত যোনটোৰ তলত আজ দিছে সেইটো কি হয় উপসৰ্গ আৰু এই উপসৰ্গ দি আৰু দুটা বাক্য ৰচনা কৰিব দিছে যেনেকৈ বিৰোধ ঠিক আছে বিৰোধ শব্দটোত উপসৰ্গ কি বি দি এইটোত এটা মানে শব্দ লিখিব দিছে আৰু ইয়াত এটা শব্দ লিখিব দিছে তেনেকৈ বাকীবোৰো সেম এতিয়া আমি এইকেইটা চাই লওঁ মই কৈ দিছোঁ তোমালোকে ধুনীয়াকৈ চাই লোৱা বিৰোধৰ বি উপসৰ্গ দি আৰু কি হ'ব বিকাশ বিনাশ নেক্সট তোমালোকৰ উপকাৰ দি আছে উপকাৰৰ উপসৰ্গ দি উপদেশ উপয়োগ সুয়োগ্য ইয়াৰ সু দি সুপ্ৰভাত সুৰক্ষা প্ৰদীপ প্ৰকাশ প্ৰসাদ অভিমান অদি অভিনয় অভিষেক ঠিক আছে চাই লিখি ল'বা আৰু ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে গতিকে ভালকৈ চাবা এতিয়া নেক্সট উপসৰ্গৰ পিছত তোমালোকৰ প্ৰত্যয় দিয়া আছে এতিয়া প্ৰত্যয় উপসৰ্গৰ ঠিক উল্টা উপসৰ্গ কি আছিল শব্দৰ আগত লাগিছিল প্ৰত্যয় কি হয় শব্দৰ পিছত লাগে ঠিক আছে যেনেকৈ এইটো চোৱা ভালা শব্দৰ পিছত যদি ই লাগে কি হৈ যাব ভালাই সো ইটো কি হ'ব এটা প্ৰত্যয় তেনেকৈ তোমালোকক ইয় আৰু ইত প্ৰত্যয় লগাই দুটা শব্দ লিখিব দিছে সো মই কৰি দিছোঁ তোমালোকে লিখি ল'বা চাইছে তাত ইয় লগাই কি হ'ব জাতীয় দৰ্শনীয় ইত লগাই প্ৰমাণিত আনন্দিত ঠিক আছে এই প্ৰমাণিত পিছত এটা কমা দি দিবা সো চাই লিখি ল'বা ইয় দি জাতীয় আৰু বাকী কি যেন দিছিলোঁ মই সেইটো লিখি ল'বা ইট দি পেলাই মই দিছোঁ ন লিখি ল'বা চাই স্পেলিংবোৰ ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই লিখি ল'বা এতিয়া নেক্সট তোমালোকৰ এইখিনিত আকৌ কি কৈছে এবাৰ প্ৰত্যয় দি দিছে আৰু শব্দও দি দিছে দুইটা মিলাই আমাক নতুন শব্দ গঠন কৰিব দিছে সো যেনেকৈ ভালা যোগ ই কি হৈছে ভালাই তেনেকৈ স্বাধীন যোগ তা কি হ'ব স্বাধীনতা দুধ যোগ দুধৱালা পত্ৰ যোগ পত্ৰকাৰ এইবোৰ মই কৰি নিদিলেও তোমালোকে কৰিব পাৰিবা কাৰণ খালি তাতো লগাই দিলে হ'ল স্বাধীনৰ লগত হয় কিন্তু তথাপিও মই কৰি দিছোঁ তোমালোকে চাই লোৱা এয়া চোৱা স্বাধীনতা দুধৱালা পত্ৰকাৰ ঠিক আছে চাইছে কিতাপত লিখি ল'বা এতিয়া নেক্সট তোমালোকৰ আও জানে মানে কিবা কিবি অকণমান পঢ়িব লগা বস্তু দিছে তোমালোকে পঢ়িবা ইম্পৰ্টেণ্ট নহয় ইমান ঠিক আছে খালি পঢ়িব লাগে ইয়াত প্ৰশ্ন নাই কোনো 4 নম্বৰখিনি তোমালোকক কি কৈছে নিম্নলিখিত বাক্যকো শুদ্ধ ৰূপ মে লিখো মানে বাক্য এটা লিখি দিছে আৰু তোমালোকক কৈছে যে কোনটো বহিব তাত শুদ্ধ মাৰিব দিছে যেনেকৈ ক বাক্যটোত কি বহিব মেৰী নাম দীপিকা হে মেৰা আৰু মেৰীৰ ভিতৰত কি বহিব মেৰা বহিব মেৰা নাম দীপিকা হে তেনেকৈ খ বাক্যটোত হামাৰাটো নবহে হামাৰে পিতাজী আ ৰহে হে হামাৰেটো শুদ্ধ হ'ব মই শুদ্ধ মাৰি দিছোঁ দেখিছা ন সেইকেইটা শুদ্ধ মাৰি লোৱা গ নম্বৰটোত তোমাৰেটো নহ'ব তোমাৰা দোস্ত বজাৰ যা ৰহা হে তোমাৰাটো হ'ব ঠিক আছে সো চিন্তি ল'বা বাকী যোগ্যতা বিস্তাৰৰটো প্ৰশ্নোত্তৰবোৰ মই ক'লোৱে ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে হয় সো তোমালোকে নপঢ়িলেও হ'ল এইখিনি বা যদি লাগে মোক কমেণ্ট কৰিবা মানে ইনষ্টাত কৰি দিবা আৰু মই দি দিম এতিয়া নেক্সট তোমালোকৰ শব্দ অৰ্থবোৰ আছে বাকী আৰু প্ৰশ্ন নাই যোগ্যতা বিস্তাৰ যিবোৰ আছে মই ক'লোৱে ইম্পৰ্টেণ্ট নহয় নেক্সট আছে শব্দ অৰ্থ এই শব্দ অৰ্থবোৰৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে প্ৰশ্ন উত্তৰ গতিকে শব্দ অৰ্থখিনি ভালকৈ চাবা
ঠিক আছে বেছিভাগ তোমালোকৰ এই যোনবোৰ সৰু সৰু শব্দ যেনেকৈ ধৰা এইটো নিধানৰ কাৰণে আহিব পাৰে বা ইউনানৰ কাৰণে আহিব পাৰে ঠিক আছে সৰু সৰু শব্দবোৰ বেছি দিয়ে পৰীক্ষাত গতিকে চাবা চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল কাৰণ যিমান বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছিল মই দি দিলোঁ সকলো নেক্সট ভিডিঅ'ত মই তোমালোকক পাঠ 4 দিম মেৰী ৰাজস্থান যাত্ৰা ইয়াৰ প্ৰশ্ন উত্তৰবোৰ দিম ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ চ' তোমালোকে এই ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেতো মই এই পাঠ 4টো দিমেই কিন্তু যাক সোনকালে লাগে সিহঁতে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল মোক নিশ্চয় ক'বা কমেণ্টত চ' শেষ আৰু ইয়াতে ভিডিঅ'টো বাই